অসম আন্দোলন, অসম চুক্তি আৰু কা এই গোটেই বিষয়টোৱে হ'ল ইটোৰ লগত সিটোৰ সম্পৰ্কিত বিষয়। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি ইয়াত মৌন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কিহৰ বাবে? যে অসম আৰু অসমীয়া জাতিৰ সংকটত যেতিয়া পৰিছিল, কা আইনখনে যেতিয়া অসমীয়া জাতিৰ ভাষা সাহিত্য সংস্কৃতিক সংকটাপন্ন কৰিছিল, সেই সংকটৰ পৰা উদ্ধাৰ কৰিবলৈ জাতিটোক উদ্ধাৰ কৰিবলৈ ৰাজপথলৈ অসমীয়া ওলাই আহি অসমীয়া যুৱক শ্বহীদ হৈছিল। এতিয়া শ্বহীদেই জাতিৰ বৃহত্তৰ অসমীয়া জাতিৰ বা এটা জাতিৰ বৃহত্তৰ যিটো স্বাৰ্থ, সেই স্বাৰ্থ সুৰক্ষাৰ বাবে যেতিয়া ৰাইজ ৰাজপথলৈ ওলাই আহিব আৰু ৰাজপথলৈ ওলাই আহি যেতিয়া আন্দোলন কৰিব বা প্ৰতিবাদৰ কাৰ্যসূচী কৰিব পাৰে, সেই প্ৰতিবাদৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মৃত্যুবৰণ কৰা প্ৰতিগৰাকী আত্মাই শ্বহীদ, প্ৰতিগৰাকী যুৱক যুৱতীয়ে অসমৰ শ্বহীদ। গতিকে ইয়াত শ্বহীদক কা আন্দোলনৰ শ্বহীদ, অসম আন্দোলনৰ শ্বহীদ বুলি ভাগ কৰা প্ৰথম কথাটোৱেই হ'ল দৃষ্টিগত আৰু এইটো অতি গৰিহণাযোগ্য। আমি এটা কথা ক'ব বিচাৰিছোঁ যে এই চৰকাৰখনে অসম চুক্তিক সন্মান জনাইছে, অসম আন্দোলনৰ শ্বহীদক সন্মান জনাইছে, আমি ধন্যবাদ জনাইছোঁ। একেদৰে যে অসমত কা আইন প্ৰযোজ্য হোৱাৰ লগে লগে অসম চুক্তিৰ ৬ নম্বৰ দফাক কি ধৰণে কাৰ্যকৰী কৰা হ'ব, কি ধৰণে ইয়াক আগবঢ়াই লৈ যাব, সেই বিষয়টো কিন্তু সন্দেহৰ বিষয় থাকিল। যিহেতু অসমৰ প্ৰতিজন মানুহে এই কথাটো জানে যে অসম আন্দোলন, অসম চুক্তি আৰু কা গোটেই কথাটোৱে সংক্ষিপ্ত, ইটোৰ লগত সিটো জড়িত হৈ আছে। গতিকে চৰকাৰখনে দুতলীয়া নীতি পৰিহাৰ কৰক। চৰকাৰখনে স্পষ্টভাৱে এটা কথাই ক'ব লাগে যে কা আমি নামানো, কা মনা নহ'ব অসমত। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এয়া বক্তব্য নহয়, এয়া আপোনালোকে যদি সোধে অসমৰ প্ৰতিগৰাকী নাগৰিকৰ বক্তব্য। আৰু এই বক্তব্যক সমৰ্থন জনাই চৰকাৰখনেও কাৰ বিৰোধিতা কৰিব লাগিব। যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছে, চৰকাৰখনেও বিৰোধিতা কৰিব লাগিব। তেতিয়াহে অসম আন্দোলনৰ প্ৰতিগৰাকী শ্বহীদৰ প্ৰতি চৰকাৰখনৰ যি দেখাবলৈ কৰা যি সন্মান, সেই সন্মান প্ৰকৃতাৰ্থত হ'ব। আৰু আজি আমি মৌন অৱস্থানস্থলীৰ পৰা এটা কথা চৰকাৰক দাবী জনাইছোঁ যে শ্বহীদেই অসমীয়া জাতীয় জীৱনৰ, অসমৰ সাহিত্য সংস্কৃতি ৰক্ষাৰ বাবে যিসকলে ৰাজপথলৈ ওলাই আহি আন্দোলন কৰিব লগা হৈছিল আৰু সেই আন্দোলনৰ কাৰ্যসূচীত যিসকলৰ মৃত্যুবৰণ কৰিছিল, তেওঁলোকক শ্বহীদ হিচাপে স্বীকৃতি দিয়ক। তেওঁলোকৰ ক্ষেত্ৰত দুতলীয়া স্থিতি গ্ৰহণ নকৰিব। চৰকাৰে শ্বহীদ দিৱস পাতিছে। চৰকাৰে শ্বহীদ দিৱস পাতিছে। আমি কৈছোঁৱেই যে যোৱাকালি সমগ্ৰ অসমত চৰকাৰীভাৱে শ্বহীদ দিৱস পতা হৈছে। আমি তাক শ্ৰদ্ধা জনাইছোঁ, আমি তাক সন্মান কৰিছোঁ। চৰকাৰৰ সেই বিষয়টোক আমি আদৰণি জনাইছোঁ যে ঠিক আছে, অসম আন্দোলনক আপোনালোকে মানি লৈছে, অসম চুক্তিক আপোনালোকে মানি লৈছে, অসম চুক্তিৰ প্ৰতিটো দফা আপোনালোকে কাৰ্যকৰী কৰিব। অসম চুক্তিৰ প্ৰতিটো দফা যদি কাৰ্যকৰী কৰিব লাগে, তেতিয়াহ'লে কা বাতিল কৰিব লাগিব। কা অসমৰ ওপৰত কোনো কাৰণত প্ৰযোজ্য হ'ব নোৱাৰে। সেই কথাটো আপোনালোকেও জানে, সেই কথাটো অসম চুক্তিয়েও কৈছে। ধৰ্মৰ ভিত্তিত অসমত কোনো কাৰণত নাগৰিকত্ব দিয়াটো অসমীয়াই মানি নলয়। গতিকে আমি এটা কথাই লক্ষ্য কৰিছোঁ বা এটা কথাই আজি এই অৱস্থানস্থলীৰ পৰা দাবী উত্থাপন কৰিছোঁ যে শ্বহীদক প্ৰকৃত শ্বহীদৰ সন্মান দিয়ক। আৰু আপোনালোকে যে কা আন্দোলনৰ শ্বহীদক শ্বহীদ নহয়, অসম আন্দোলনৰ শ্বহীদ। গতিকে এই যি দুতলীয়া স্থিতি, এফালে আপোনালোকে অসম চুক্তিক সমৰ্থন কৰিব, এফালে আপোনালোকে কাকো সমৰ্থন কৰিব, এই দুতলীয়া স্থিতি আপোনালোকে পৰিহাৰ কৰক। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সাহসেৰে ৰাজপথলৈ ওলাই আহি অসমীয়াৰ সৈতে থিয় হৈ তেখেতে যিহেতু প্ৰতিটো কথাত কয় অসমৰ প্ৰতি তেখেতে সমৰ্পিত, অসমক তেখেতে ভাল পায়, গতিকে ৰাজপথলৈ তেওঁ ওলাই আহক বা তেওঁৰ নিজৰ স্থিতিৰ পৰা তেওঁ এটা কথা কৈ দিয়ক যে কা অসমীয়াই নামানে, কা অসমত প্ৰযোজ্য হ'ব নোৱাৰে। আৰু তেতিয়াহে অসম চুক্তিক আৰু অসম আন্দোলনৰ শ্বহীদক প্ৰকৃত সন্মান দিয়া হ'ব। কথাটো হ'ল যে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি স্থিতি আমাৰ আছিলে কাৰ বিৰুদ্ধে, সেই স্থিতি আজি আমি অলৰ, অচৰ আৰু অটল। আমাৰ স্থিতি একেই আছে যে কা আমি মনা নাছিলোঁ, কা আমি মনা নাই, আৰু কা আমি ভৱিষ্যতেও কা আমি নামানো। গতিকে আজিৰে যি প্ৰতিবাদী মৌন অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি পুনৰবাৰ কা বাতিলৰ গতিকে আমি দাবী উত্থাপন কৰিছোঁ। তাৰ লগে লগে আমি দেখিবলৈ পাইছোঁ যে যোৱাকালি অসম চৰকাৰৰ নেতৃত্বত সমগ্ৰ অসমত জাক জমকতাৰে আড়ম্বৰপূৰ্ণভাৱে শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। আমি ভাল পাইছোঁ, সেই শ্বহীদ দিৱসৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। কিন্তু একে সময়তে এই কথাটো কৈ থ'ব লাগিব, যিখন চৰকাৰে শ্বহীদ দিৱস উদযাপন কৰি অসম আন্দোলনৰ শ্বহীদক সন্মান দিব বিচাৰিছে, সেই একেখন চৰকাৰে কা আন্দোলনৰ শ্বহীদক দুষ্কৃতিকাৰী বুলি কৈ থৈছে। সেই একেখন চৰকাৰে কা সমৰ্থন কৰি অসম চুক্তিৰ আত্মাক হত্যা কৰি থৈছে।
সেই একেখন চৰকাৰে 855 জন শ্বহীদক সমৰ্থন কৰি উপলুঙা কৰি থৈছে। গতিকে এই কথা বতৰাবিলাক আমি ক'ব লাগিব। গতিকে আমি চৰকাৰলৈ আহ্বান, যি আপোনালোকৰ যি দুতলীয়া যি কথা বতৰা, যি বুমেৰাং যি কথা বতৰা, স্থিতিহীন যি কথা বতৰা, এই কথা বতৰাবিলাক আপোনালোকে পৰিহাৰ কৰিব লাগে। আপোনালোকৰ স্থিতি কি? স্থিতিটো স্পষ্ট হ'ব লাগে। আপোনালোকে এফালে ক'ব আমি সমৰ্থন কৰোঁ, আনফালে ক'ব অসম চুক্তি আমি আখৰে আখৰে পালন কৰিম। সেইটো কেনেকৈ সম্ভৱ? সেই বিষয়টো আমি আচলতে বুজি পোৱা নাই। সেই বিষয়টো কেনেকৈ সম্ভৱ? আৰু ধৰ্ম নিৰপেক্ষ দেশ এখনত ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব, সেই কথাটো কেনেকুৱা কথা? এই কথা বতৰাবিলাক আচলতে জনসাধাৰণ সন্দিহান হৈছে, জনসাধাৰণ বিপাঙত পৰিছে। যে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো আত্মা ধৰ্ম নিৰপেক্ষতা, সেই ধৰ্ম নিৰপেক্ষতাটোক আঘাত আনি এই ধৰণৰ যি কলা আইন অসমৰ ওপৰত, ভাৰতবৰ্ষৰ ওপৰত জাপি দিব বিচাৰিছে, এয়াই আইনৰ বিৰোধ হৈছিলে, আজি হৈছে আৰু ভৱিষ্যতে হ'ব। গতিকে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম আন্দোলনৰ শ্বহীদক সন্মান জনাইছে, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতে লগে লগে এই বিষয়টো কৈ দিয়ক যে অসমত প্ৰযোজ্য নহয়, তেতিয়াহে অসম আন্দোলনৰ শ্বহীদৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হ'ব। এনেই ৰাজনৈতিক লাভালাভৰ গতিকে অসম চুক্তিক সময়ে সময়ে ব্যৱহাৰ কৰিব, অসম আন্দোলনৰ 855 জন শ্বহীদক তেখেতসকলে ব্যৱহাৰ কৰিব, ঐতিহাসিক অসম আন্দোলনৰ কথা ক'ব। এই কথাবিলাক কি পৰিহাৰ কৰিবলৈ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।